হেল্ল' গাইজ, আজি আৰু এটা মুভি চাই দিলোঁ, গডজিলা -1। সেই মুভিটোৰ কথা শুনিছিলে চাগে। এইটো মাংকি মেনৰ নিচিনা ইণ্ডিয়াত ৰিলিজ নিদিলে। কেলৈ নিদিলে আজিলৈকে গম নাপালোঁ বাৰু। মাংকি মেনৰতো যিমান যি ৰিজন এটা আছিলে, এইটো ৰিজনটো গম নাপালোঁ। বাকী এই মুভিটো বক্স অফিচত মিনিমাম কিমান আছিল, আপোনাৰ বক্স অফিচত 115 মিলিয়ন ক্ৰছ কৰিলে। মানে এইটো এটা আপোনাৰ বহুত ডাঙৰ ব্লকবাষ্টাৰ আছিলে জাপানৰ, যিহেতু জাপানিজ মুভি। বাকী বলক সেই মুভিটোৰ ৰিভিউ কৰোঁ, মোক চাই কেনেকুৱা লাগিলে। মুভিটো ডাইৰেক্ট কৰিছে টাকাচি য়ামাজাকি। এই জাপানিজ নামবোৰো বৰ মাথা ওপৰেদি যায় দেই। মুভিখন হয় আপোনাৰ 2 hours 5 minutes। 2 hours 5 minutes মানে মুভিটো কেলে আপোনাৰ মানে বক্স অফিচত ইমান পইচা কমালে জাপানত, মানে একচুৱেলি ইয়াৰ ষ্টৰি লাইন হওক, ইয়াৰ যিটো গডজিলাক দেখুওৱা এটা মানে নিজৰ এটা চাল আছে। গডজিলা আপুনি বহুত গডজিলা চাইছে, এইটো গডজিলাটো অলপ জাপান ভাৰ্চনটো অলপ বেলেগ, মানে বেলেগ ইন দ্য চেন্স মানে ইয়াৰ গডজিলাটো অলপ যিটো দেখিবলৈ বৰ কিবা নিচিনা, সেইটো আপুনি ট্ৰেইলাৰটো দেখিছে চাগে। বাট ইয়াত মানে বহুত কম, মানে কি ক'ম আৰু, কম বাজেটত বহুত হেভি মুভি এখন বনাই দিলে। আৰু এই গডজিলা -1 মানে ই এটা ডেষ্ট্ৰাকটিভ হয়, মানে ইয়াত ভাল নহয়, ডেমিগড নহয় বা বেলেগ গডজিলা বা গডজিলা এক্স এম্পায়াৰ সেইবোৰত আপুনি যিটো গডজিলাক দেখে, ইয়াত ই ডাইৰেক্ট ডেষ্ট্ৰয়াৰ হয়। আৰু ডেষ্ট্ৰয়াৰ ইয়াৰ গডজিলাটো এটা বস্তু ইয়াত দেখালে, ইয়াৰ মুভিখনৰ মাজত মানে নিউক্লিয়াৰ এটা ব্লাষ্ট হয়, তাৰপিছত মানে তাৰ এটা গডজিলাটো এটা চেল্ফ হেলিং হৈ যায় এই মুভিখনত। মানে সেইটো ইয়াত বৰ ইউনিক এটা দেখি পালোঁ। মুভিটো ষ্টৰিটো আৰম্ভ হয় মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পৰা। এটা মানে আইলেণ্ড এটাত মানে ফাৰ্ষ্ট টাইম যেতিয়া এটা প্লেন এটা লেণ্ডিং কৰে, এটা কামাকাজি বুলি, সেইজনে যেতিয়া তাত মানে ফাৰ্ষ্ট গডজিলা, তাত মানে গডজিলা অলপ সৰু পোৱালি এটাকে ফাৰ্ষ্ট টাইম সিহঁতি দেখি পায়, সেইটো এটেক কৰে। তাৰপিছত কাহিনীটো সেনেকুৱা, ষ্টৰিটো আপগ্ৰেড হয়, মানে বহুত জেগাত বহুত ৱৰ্ল্ড ৱাৰ চলি থাকোঁতে মানুহৰ কেনেকুৱা হেৰি হৈ থাকোঁতে আকৌ বহুত বছৰৰ পাছত আকৌ গডজিলা আহি যায়। সিহঁতি য'ত কিবা নৰ্থ কি আছিলে, নৰ্থ আইলেণ্ড কিবা এটা, তাত আহি যায়। তাৰপিছত অহাৰ পিছত তাত সি মানে যোনটো এটা ফাৰ্ষ্ট টাইম দেখিছিলে, সি যেতিয়া আকৌ তাক দেখে সি শ্বক হৈ যায় যে মানে ফাৰ্ষ্ট টাইম দেখাতকৈ ছেকেণ্ড টাইমত সি মানে বহুত জাইগেণ্টিক, বহুত ডাঙৰ আৰু বহুত পাৱাৰফুল বেছি হৈ যায় মানে। তো আহি সিহঁতৰ গোটেই দেশটো মানে কেনেকুৱা বৰবাদ কৰি দিয়ে আকৌ। আৰু চবেই মানে বহুতে নিউজ যে এইবোৰ লুকাই থৈছিলে, চ' সিহঁতি দেখি চবেই শ্বক হৈ যায়। তাৰপিছত এই গডজিলাক কেনেকুৱা মাৰিব সিহঁতি প্লেন কৰে, সেইটোৰ ওপৰতে মেইন ষ্টৰিটো হয়। বাকী এই মুভিটোৰ কথা কি ক'ম, ইয়াৰ যিটো ভিজুৱেলছ দেখাইছে, এইটো মেইন 90sৰ ষ্টৰি দেখাইছে, বাট যিটো দেখাইছে ইয়াৰ ভিজুৱেল, মানে একচুৱেলি মানে বিলিয়নছ কেলৈ কমাইছে সেইটো মানে মুভিটো চালে গম পাব। কি ভিজুৱেলছ, মানে এটা কম বাজেটত ইমান হেভি মুভি বনাব বুলি ভবা নাছিলোঁ। আৰু আল্টিমেট মুভি বনাইছে, চাই লিটাৰেলি মানে এটা সময়ততো এনেকুৱা লাগে মুভিটো এতিয়াই শেষ হৈ যাব। বাট সেই তাৰপাছত একচুৱেলি মুভিটো ষ্টাৰ্ট হয় ইণ্টাৰভেলৰ পাছত। মানে যিটো ইণ্টাৰভেল চিনত এটা চিন আছে, মানে সেইটো মই আপোনালোকক দেখাই আছোঁ, চাব। দেখিলে নহয় মানে কি গ্ৰাফিক্স দিছে মুভিখন, লিটাৰেলি মানে কি ক'ম আৰু, মানে জাপানিজ মুভি খালি ইয়াত এটা বস্তু পাব, সিহঁতৰ ইয়াত লেকচাৰ বহুত আছে, বহুত কথা পাতে। বাট যেতিয়া গডজিলাৰ এণ্ট্ৰি হয় মানে সেই তাৰপিছত আৰু মুভিখন আৰু ভাল লাগে। বাকী জাপানিজ কোৰিয়ানৰ ড্ৰামা মুভিজত গম পায় মানে সিহঁতৰ কথাবোৰ অলপ বেছি থাকে, চ' সেইটো কাৰণে অলপ ব'ৰ হ'ব পাৰে। বাকী মুভিটোত এনেকুৱা একো বৰিং চিন একো নাই, একদম মজা লাগি গ'ল চাই। তো আপোনালোকে মুভিটো চাই এনজয় কৰক। মই মুভিটোক মোৰ নিজৰ ফালৰ পৰা 5ৰ ভিতৰত 4.5 ৰেটিং দিম। মানে বহুত ধুনীয়া মুভি এখন। এইটো মানে হলত যে মই মিছ কৰিলোঁ সেইটো মোক বেয়া লাগি আছে। একদম লিটাৰেলি হল এক্সপিৰিয়েঞ্চ মুভি আছিলে এখন দেই, মানে দুখ লাগি আছে। বাকী মুভিটো আপোনালোকে চাওক এই উইকেণ্ডত ঢেৰ মুভি আহি আছে, মই আৰু ৰিভিউ লৈ আহি আছোঁ। হীৰা মান্দানীৰ ৰিভিউ মই মোৰ প্ৰথম ভিডিঅ'ত আপুনি পাই যাব।
আৰু বাকী এই মুভিটো চাই আপোনালোকৰ ৰিভিউ মোৰ লগত যদি মেচ হয় তেন্তে কমেণ্টছত জনাব আৰু এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব বাকী লাভ ইউ টেক কেয়াৰ বাই বাই চি ইউ ইন মাই নেক্সট ভিডিঅ'